Hello viewers, welcome to Bhadra IS Academy. তো আপোনালোকে স্ক্ৰীনত দেখা পাই পেলাই অলৰেডি গম পাইছে চাগে আমাৰ টপিকটো কি হয়। তো মই নিউজত আজি চাই আছিলোঁ যে ৰিগাৰ্ডিং ব্লেক বক্স অ'কে যে ব্লেক বক্সটো ৰিকভাৰ কৰা হৈছে। তো এতিয়া ভালদৰে গম পোৱা যাব যে আচলতে এই এক্সিডেণ্টটো কিয় হৈছিলে। তো আপোনালোকে চাগে সকলোৱে গম পায় যে এখন এয়াৰ ইণ্ডিয়া প্লেন ক্ৰেছ হৈছিলে আৰু এটা বহুত দুখ লগা এটা ঘটনা হয়। অ'কে ভিডিঅ'টো বনাবলৈও আল্টিমেটলি বেয়া লাগিছে বিকজ কিমানবিলাক মানুহ মৰিছে। ভিডিঅ' দেখিলেই যদি আপোনাৰ ছ'চিয়েল মিডিয়া চোৱা যায় নাম্বাৰৰ ভিডিঅ' আহি থাকে আৰু দেখিলে আল্টিমেটলি ক'ব গ'লে বেয়াই লাগে। তো তথাপিও চাওক যিহেতু আমি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ তো আমি গম পাব লাগিব এই ব্লেক বক্স মানে কি হয়। অ'কে তো আমি ইয়াত চাওঁ যে ব্লেক বক্স মানে কি হয়। নিউজৰ অলৰেডি মই দেখা পাইছোঁ যে কিমানবিলাক মানুহ মৰিছে। ৰিচেণ্টলি আজি দেখা পোৱা গ'ল যে ব্লেক বক্সটো ৰিকভাৰ কৰা হৈছে। অ'কে তো এতিয়া তোমালোকে চোৱা এইটো হৈছে ব্লেক বক্স। অ'কে এইটো ব্লেক বক্সৰ ফটো হয়। তো এই ব্লেক বক্সটো কি হয় অ'কে তোমালোকে নিজে মন কৰা যে প্লেনখন ক্ৰেছ হৈ গৈছে, ইমানবিলাক ধোঁৱা ওলাইছে, ইমান হাই ইণ্টেনচিটি হয় ক্ৰেছটো, বাট তথাপিও এই বক্সটো তাত ভালদৰে আছে। আৰু এই বক্সটো কি হয়, এই বক্সটো ৰিকভাৰ কিয় কৰা হৈছে ফ্ৰম দ্য প্লেন। অ'কে তো আমি বস্তুটো চিম্পল ভাষাত বুজিব লাগিব যে ব্লেক বক্সটোত কিছুমান বস্তু আছে, যদি সেইবিলাক বস্তু ষ্টাডি কৰা হয় তেতিয়াহ'লে গম পোৱা যাব যে ৰিয়েলিটি কি হৈছিলে, যে আচলতে এক্সিডেণ্টটো কিয় হৈছিলে। অ'কে তো মই ব্লেক বক্সটো চাওঁ এতিয়া। ব্লেক বক্সটো কি হয় চোৱা, ইট ইজ এ স্মল মেচিন ডেট ৰেকৰ্ডছ ইনফৰমেশ্যন এবাউট এন এয়াৰক্ৰাফ্ট ডিউৰিং ইটছ ফ্লাইট। যেতিয়া প্লেনখন গৈ আছিলে তাত কিছুমান ইনফৰমেশ্যন ৰেকৰ্ড কৰে এই ব্লেক বক্সটোৱে। অ'কে এইটো এটা ব্ৰাইট অৰেঞ্জ অৰ য়েল্ল' এটা ৰেক্টেংগুলাৰ বক্স হয়। এইটো বক্স হয়। অ'কে এটা অলপমান ৰেক্টেংগুলাৰ বক্স হয় এইটো। আৰু এই বক্সটো এনেকুৱাকৈ বনোৱা হৈছে যে ইট কেন উইথষ্টেণ্ড এক্সপ্ল'জন, ফায়াৰ, ৱাটাৰ প্ৰেছাৰ এণ্ড হাই স্পীড ক্ৰেছেছ। অ'কে যে এনেকুৱাকৈ বনোৱা হৈছে যে ইমান ডাঙৰ এক্সপ্ল'জন হয়, ফায়াৰ হয় বা ৱাটাৰ প্ৰেছাৰ হয় বা হাই স্পীড ক্ৰেছ হয়, বাট তথাপিও সেই ব্লেক বক্সটো কোনো ক্ষতি তেনেকুৱাকৈ নহয়। অ'কে আৰু ইয়াক কোনে ডিছকভাৰ কৰিছিলে, বাই এন অষ্ট্ৰেলিয়ান চাইণ্টিষ্ট ডেভিন ৱাৰেন। অ'কে আৰু ইয়াক কিয় ইউজ কৰা হয়, ইট ইজ ইউজ টু ডিছকভাৰ দ্য কজ অফ এ প্লেন ক্ৰেছ। অ'কে দ্য কজ অফ এ প্লেন ক্ৰেছ বেচিকেলি চোৱা most of the aircraft are equipped with two black box. এটা হৈছে CVR বুলি কোৱা হয়, that is cockpit voice recorder, আৰু এটা হৈছে flight data recorder, that is FDR. ঠিক আছে তো এটা CVRটোৱে কি কৰে, CVR ৰেকৰ্ড কৰে the radio transmission and other sound in the cockpit. ককপিটত যিটো তোমাৰ বেলেগ বেলেগ যিখিনি চাউণ্ড আহি আছে, যিটো ৰেডিঅ' ট্ৰেন্সমিশ্যন হৈ আছে সেইবিলাক ৰেকৰ্ড কৰে। বেচিকেলি ক'ব গ'লে দ্য কনভাৰচেশ্যন বিটুইন দ্য পাইলটছ এণ্ড দ্য ইঞ্জিন নইচেছ। নেক্সট ফ্লাইট ডাটা ৰেকৰ্ডাৰে কি কৰে, মোৰ দেন 80 ডিফাৰেণ্ট টাইপ অফ ইনফৰমেশ্যন ৰেকৰ্ড কৰে। এতিয়া যেনেকৈ ক'ব গ'লে এল্টিটিউড মানে কিমান হাইট, এয়াৰ স্পীড, অ'কে ফ্লাইট কোনফালে গৈ আছে, ভাৰ্টিকেল এচিলাৰেশ্যন, পিটছ, ৰোল, অটো পাইলট ষ্টেটাছ এটচেট্ৰা। Okay, the recording devices are stored inside a unit that is generally made of strong substance such as steel or titanium. Okay, এটা যেটো ৰেকৰ্ডিং ডিভাইচ থাকে নহয়, এটা বেলেগ বক্সৰ ভিতৰত ভৰাই থৈ দিয়া হয় আৰু সেই যেটো বেলেগ আউটাৰ কভাৰ থাকে নহয়, that is made of steel or titanium. সেইটো কাৰণে কি ধ্বংস হৈ পেলাই নাযায়, এটা বহুত ষ্ট্ৰং ছাবষ্টেন্সৰ ভৰাই থৈ দিয়া হয়। অ'কে যিটো উইথষ্টেণ্ড কৰিব পাৰে এক্সট্ৰিম হিট, কোল্ড আৰু ৱেটনেছ। অ'কে আৰু সেইকাৰণে কি কৰা হয়, বেচিকেলি ক'ব গ'লে কেনেকুৱা হয়, তোমালোকে চোৱা যিখন প্লেন থাকে নহয়, প্লেনৰ ক'ব গ'লে এই লাষ্টৰ ফাললৈ বেচিকেলি ক'ব গ'লে কি হয়, এই ব্লেক বক্সটো থাকে। বিকজ লাষ্টৰ ফাললৈ কেনেকুৱা হয় ক'ব গ'লে, যিটো ক্ৰেছ হয় ইম্পেক্টটো আল্টিমেটলি অলপমান কম থাকে। বস্তুটো বুজি পাইছেনে। তো এইখিনি হৈছে ৰিগাৰ্ডিং ব্লেক বক্স। আৰু আমি এইবাৰ APSC প্ৰিলিমছত গম পালোঁ যে সৰু সৰু ইনফৰমেশ্যনো বহুত ইম্পৰ্টেণ্ট হয়। যিহেতু ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছে তো নিউজতো আহিছে, ইমান ডাঙৰকৈ নিউজত আহিছে আৰু চবেই দেখা পাইছে যে কিমান ডাঙৰ এক্সিডেণ্ট হয়, কিমান বেয়া লগা এটা এক্সিডেণ্ট হয়। তো ইন দ্য আপকামিং যিকোনো এক্সামত, অ'কে যিকোনো বিভিন্ন গভৰ্ণমেণ্ট এক্সামত এই ব্লেক বক্সৰ বিষয়ে সুধি দিব পাৰে। অ'কে তো এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'টোত। থেংক ইউ।